নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি এই লুচি পুৰিৰে মোৰ আজিৰ দিনটো আৰম্ভণি কৰিছোঁ দেই। মই সুস্মিতা অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মই ৰাতিপুৱাই বনালোঁ লুচি পুৰি চব্জি। মানে পুৱাৰে পৰা দাদাহঁতে মাটিৰ কাম লাগি আছে, মানে মাটি উঠাই আছে ঘৰৰ ভেটিত, তো সেইকাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। আৰু এইফালে মই খাই লৈছোঁ এনাৰ্জি ড্ৰিংক, যিহেতু দিনটো এনাৰ্জি হৈ থাকিব লাগিব। আৰু এইফালে বেঙেনা আলু আৰু কলমৌ শাক ভাজি বনাই দিলোঁ। আৰু এনেকৈ বনাই মেলি গাখীৰ চাহৰ লগত দিলোঁ দুজন দাদাক। এনেকৈ মাটি উঠাই আছে। আৰু এইফালে মই গৈ আছোঁ অন্য এটি কাম কৰিবলৈ। মানে মাছ ৰাখিছিলোঁ, বেপাৰী আহিছিলে, পুঠি মাছ ৰাখিলোঁ 50 টকাৰ। আৰু ইমান ধুনীয়া ধুনীয়া মানে ডাঙৰ ডাঙৰ মাছকেইটা দেখি মানে ভাল লাগিল, সেইকাৰণে ৰাখি দিলোঁ। আৰু এইফালে এই মাছকেইটাৰ নাম নাজানো, কিন্তু কিবা নাম মাছৰ মুঠতে মাছ। আৰু তাৰে পিছত এনেকৈ বাছি ল'ম মই এতিয়া। ইফালে মাছ বাছি লৈছোঁ। পুৱাৰে পৰা ঘৰখনৰ কাম আজৰিয়ে নহয়, অকলেই কোনফালে কৰিম কোনফালে নকৰিম, একফালে কৰিলে এক চাইডে কাম ৰৈ যায়। তেনেকৈ এইফালৰ পৰা সিফালে যিটো কাম আগত মানে হাতত আহে সেইটো কামেই কৰি দিওঁ। আৰু তো ৰাতিপুৱাৰ পৰা এয়া আৰম্ভণি কামৰ দিনটো আছে আৰু কাম শেষেই নহয়। এজনী কোনোবা থাকিলে ভাল লাগে আৰু কামতো হেল্প হয়, কথা বতৰা। তো অকলে অকলে চবখিনি কৰিবলগীয়া হয়, আমনিও লাগে, ভাগৰো লাগে, অলপ বৰিঙো লাগি যায়। আৰু এই যে মাছৰ এই ফুলকেইটা মই পেলাই দিওঁ, নাখাওঁ, ভাল নালাগে মাছত, ডাঙৰ মাছত এনেকৈ ফুলটো থাকিলে, গতিকে মই পেলাই দিওঁ। আৰু ইফালে এনেকৈ পেটু উলিয়াই মেলি মাছখিনি ধুনীয়াকৈ বাছি লৈছোঁ। হৈ গ'ল মোৰ মাছ বাছি মেলি চাফা কৰি ল'লোঁ ধুনীয়াকৈ। এই পুঠি মাছকেইটা দেখিছেনে, ইমান ধুনীয়া কণী আছে, ভাল লাগে এনেকৈ কণী থাকিলে খাই পেলাই। আৰু এইফালে মোৰ চিয়া চিডছ, এইটোও খাই ল'লোঁ দিনটো পেট ঠাণ্ডা পৰি থাকিবৰ কাৰণে, গৰমৰ দিন যিহেতু। আৰু এইফালে মাছ ফ্ৰাই কৰি ল'লোঁ, মানে দেখিয়ে খাওঁ খাওঁ লাগি যায় মই সৰু মাছৰ ফ্ৰাই দেখি। আৰু এইফালে দাদাই আনি থৈ দিছিলে শাক, এইখিনি শাক মই আজি পিঠাগুড়ি বনাম। আৰু এইখিনি কাটি বাছি ধুনীয়াকৈ কেৰাহীত বহাই দিলোঁ। এইফালে নিমখ অকণ দি দিছোঁ। আৰু এইফালে কলৰ খাৰ দেই, ঘৰত কি বুলি ক'ব, ঘৰত সৰুৱা কলৰ খাৰ, কলগছৰ। আৰু এইফালে আৰু আনফালে মই বহাই দিলোঁ মাছৰ পেটু চাফা কৰি পেলাই, তাতে পুঠি মাছ, কেঁচা মাছ দি দিছোঁ। আৰু এনেকৈ আদা নহৰু জ্বলা দি দিছোঁ, আৰু শিদল এক পিচ দি দিছোঁ। আৰু আনফালে মই আহিলোঁ ধনিয়া পাত, মানে এইটো মান ধনিয়া বুলি কয় আৰু কাটা মছলা বুলিও কওঁ আমি। আৰু আপোনালোকে কি কয় জনাবচোন। আমি কাটা মছলা কওঁ বা মান ধনিয়া বুলি কওঁ। এনেকৈ ঘৰতে আছে। আহি পেলাই পাকঘৰৰ পৰা ওলাই আহি এইফালে ছিঙিলোঁ, ছিঙি মেলি ধুই নি ধুনীয়াকৈ কাটি লৈছোঁ। আৰু কাটি পেলাই ইয়াত দি দিলোঁ চাটনিখনত। ইমান ধুনীয়া লাগে এনেকৈ খাই। আপোনালোকে খায়নে ক'বচোন। কিছুমানে নাখায় বাৰু, খাব বেয়া পায়, ঘিণ কৰে। আৰু এইফালে বিলাহী মাছ বনাম মই। চব মানে বনাই গৈ আছোঁ আৰু একেটা সময়তেই, মানে 3খনকৈ। আৰু এইফালে পিঠাগুড়ি দি দিছোঁ। আৰু এই পিঠাগুড়িটো ন মৰিগাঁৱৰ ছাইডে ঢেঁকীদালি বুলি কয়, হয়নে জনাবচোন কোনোবা মৰিগাঁৱৰ থাকিলে মোৰ ফ্ৰেণ্ড লিষ্টত। মানে মৰিগাঁৱত আমাৰ আলহী আছিলে, তেতিয়া মই সুধিছিলোঁ যে কি খালে চব্জি, ক'লে ঢেঁকীদালি খাইছোঁ। ঢেঁকীদালি মানে কি আকৌ, তেতিয়া ক'লে যে নহয়, ঢেঁকীৰে খুন্দে যে পিঠাগুড়িটো, সেইকাৰণে আমি ঢেঁকীদালি বুলি কওঁ। তেতিয়াহে মই গম পাইছোঁ এইটো মৰিগাঁৱত ঢেঁকীদালি বুলি কয়। আমি কিন্তু পিঠাগুড়িয়ে বুলি কওঁ। আপোনালোকে কি কয় জনাব। খাৰ পিঠাগুড়ি। আৰু ইমান ধুনীয়া কালাৰ হৈছে। আৰু এইফালে বিলাহীখিনি সিজিবলৈ দিছিলোঁ, অলপ পানী দি থৈ দিছিলোঁ, মাছকেইটা দি দিছোঁ, পুঠি মাছ অলপ বাছি বাছি পেলাই। আৰু এইফালে পিঠাগুড়িখনত ডাঙৰ মাছ দি দিছোঁ। গতিকে আজি 3জন মানুহ হ'ব। গাঁৱৰ দাদা এজন কাম কৰিব আহিছে যিহেতু, তেখেতকো ভাত খুৱাব লাগিব। আৰু দাদা আৰু মই, গতিকে মাছ দি দিছোঁ আৰু এনেকৈ। আৰু এইফালে কাটি থোৱা মান ধনিয়া এনেকৈ দি দিছোঁ, অলপ উতল অহাৰ পিছত যেতিয়া হ'ল আৰু হ'বৰ হৈছে। আৰু এইফালে বিলাহী মাছতো দি দিলোঁ। সেইটো দিলে
কিবা এটা সোৱাদ ভাল লাগে আৰু খাৰ আঞ্জাত বেছি চুট কৰে, ভাল লাগে মানে ফ্লেভাৰটো ইমান ধুনীয়া। আৰু এই চাওকচোন মাছকেইটা ইমান ধুনীয়া পেটলা পেটলা, মানে মোক কণী আছে যে সেইকাৰণে। আৰু এয়া মোৰ হৈ গ'ল গোটেইখিনি, এইখিনি চাটনি। আৰু আনফালে মই এতিয়া গৈ আছোঁ আমাৰ মাৰ ডাঙৰ বাকৰ ঘৰত, মানে মোৰ বৰমাহঁতৰ ঘৰত গৈ আছোঁ। এইখন নদী পাৰ হ'ব লাগে, খুৰীৰ লগত গৈ আছোঁ। আৰু এনেকৈ নদীখন পাৰ হয়, নাওখন আহি পোৱা নাই যে ৰখি আছোঁ, অলপ আনিবলৈ দিছোঁ। ইফালে আহি পালে নাও, আৰু এতিয়া আমি নাৱলৈ যাত্ৰা কৰিম নদীখন পাৰ হ'বৰ কাৰণে। বৰষুণ দিলে খুব বেছি পানী হয় নদীখন, আৰু এনেই পানী শুকান থাকে। আৰু এইখন নদী পাৰ হৈ আমি পথাৰত যাব লাগে, আমাৰ পথাৰ সিপাৰে আছে যে নদীখন পাৰ হ'ব লাগে। আৰু এনেকৈ বাৰিষাৰ দিনত, খেতি পথাৰৰ দিনত নাৱৰীয়া ৰাখে পইচা দি পেলাই, কাৰণ নদীখন পাৰ হ'ব লাগে যে সেইকাৰণে নাৱৰীয়া ৰখা হয়। আৰু এনেকেই গৈ থাকিলোঁ আমি আৰু খুৰীৰ লগত। নদীখন পানী হৈছে, দলং থাকে বাৰু খৰাং দিনত। এতিয়া বাৰিষা যেতিয়া বহুত পানী হয়, বৰষুণ দিয়ে উটাই লৈ যায় দলংখন, বাঁহৰ দলং যে। আৰু এইফালে গৈ আমি ফাইনেলি পাৰ পাই গ'লোঁ, নদীখন পাৰ হৈছোঁ। আৰু এইফালে গৈ আছোঁ, ইমান ধুনীয়া লাগিছে, সেউজীয়া পুৰা কঠীয়া। এইফালে নদীখন পানীৰে ভৰা, এইবোৰ পথাৰ, সেউজীয়া পৰিৱেশৰ মাজে মাজে খুৰীৰ ভতিজী যাত্ৰা। আৰু জেঠীমাই বহুত দিনৰ পৰা কৈ আছিলে আহিবা আহিবা, মায়ে ঢুকোৱাৰ পৰা যোৱাই হোৱা নাই। যোৱাবাৰ মাৰ লগত একেলগে যোৱাই চাগৈ, আৰু যোৱা হোৱা নাই। গতিকে বৰমাই মাতি আছিলে আহিবাচোন আহিবাচোন, সেইকাৰণে গ'লোঁ। এইফালে জংঘলৰ মাজত দাদাই গৰু পানী খুৱাব আহিছিলে, লগ পালোঁ। তেনেকৈ বিয়াৰ কথা ক'লোঁ, বিয়া নাপাতে যে সেইকাৰণে জোকাওঁ। কোনোবা ভাল ছোৱালী থাকিলে দেখাবচোন, আমাৰ দাদা 3জনকৈ আছে, বিয়া পাতিব। আৰু ইফালে কঁঠাল সোমাই। সেইকাৰণে কালি জেঠীমাই কৈছে আহিবিচোন, কালি দেখা পাবি নহয়, ইমান কথা লাগি আছে। মা মাটিৰ পৰা লাগিছে। পুৰা খাব লগা হৈ গৈছে খুৰী কঁঠালকেইটা, ফাটি ফাটি গৈছে। ক'তে জঞ্জা কঁঠাল? এইটো জজা নেকি? এইটো টুইনছ। ইটো খাই ভাল লাগে, পকা কঁঠালৰ। বেয়া এইটো। বছৰৰ ফাৰ্ষ্ট পকা কঁঠাল। আৰু ভাত পানী খাই মেলি এয়া তামোল খাবলৈ লৈছোঁ। আৰু এই চাওকচোন বৰমাহঁতৰ মুৰ্গীকেইটা বেলেগ ডিজাইন খোপা থকা। আৰু মোৰ ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব।